সম্ৰাজ্ঞী 2026-ৰ চতুৰ্থগৰাকী প্ৰতিযোগী কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই। কৃষ্ণাশ্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ মা। ভালে আছা কৃষ্ণাশ্ৰী? ভালে আছোঁ। ইয়াৰ পৰা দুটা প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া। শৰাইখনৰ পৰা দুটি প্ৰশ্ন তুলি ল'বলৈ অনুৰোধ জনোৱা হ'ল। আমাৰ এইখন মঞ্চৰে আৰু এগৰাকী ধুনীয়া বিহু সম্ৰাজ্ঞী আহি উপস্থিত হৈছে পূৰবী গগৈ বাইদেউ। সকলোকে একেলগে মঞ্চত লগ পাম বাৰু প্ৰতিযোগিতাৰ শেষত। প্ৰিয় দৰ্শক, আপোনালোকে উপভোগ কৰি আছে গুৱাহাটী বিহু সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা। ইতিমধ্যে 4গৰাকী প্ৰতিযোগীৰ নাচ আপোনালোকে উপভোগ কৰিলে। এয়া হৈছে আমাৰ চতুৰ্থগৰাকী প্ৰতিযোগী। এতিয়া প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছে আমাৰ প্ৰতিযোগী কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই। নমস্কাৰ, মই কৃষ্ণাশ্ৰী বুঢ়াগোহাঁই। সৰ্বপ্ৰথমে মই মোৰ আৰু মোৰ দলটিৰ তৰফৰ পৰা বিচাৰপৰাখন অলংকৃত কৰি ৰখা সন্মানীয় বিচাৰক মণ্ডলীকে প্ৰমুখ্যে কৰি উপস্থিত থকা সমূহ কলাপ্ৰেমী ৰাইজ তথা বিহু বলীয়া ৰাইজ আৰু ঐতিহাসিক লতাশিল এই খেলপথাৰৰ উদ্যোক্তা সমিতিৰ আমাৰ বিহু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা তথা বিষয়ববীয়া সকলোলৈকে প্ৰথমতে অসমীয়া নৱবৰ্ষ আৰু বাপতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাইছোঁ। আজি মোৰ ভাগত দুটাকৈ প্ৰশ্ন মোৰ ভাগ্যত পৰিছে আৰু মই প্ৰথমতেই চিৰি পাতি মানে কি, কোনে ক'ত ব্যৱহাৰ কৰে, এই প্ৰশ্নটি আছে আৰু এই প্ৰশ্নটি সন্মানীয় আমাৰ বিচাৰক মণ্ডলী অজিত গগৈ ছাৰৰ পৰা আহিছে। মই প্ৰশ্নটিৰ উত্তৰটো ক'বলৈ চেষ্টা কৰিম। চিৰিপাতি মানে হৈছে আমাৰ তাঁতশালৰ লগত জড়িত এটা তাঁতশালৰ সামগ্ৰী তথা সঁজুলি বুলি কোৱা হয়। চিৰিপাতিৰ দ্বাৰা যেতিয়া তাঁত বোৱা হয়, তাৰ আগতে যেতিয়া তাঁতখন লগোৱা হয়, সেইখিনি সময়তে মই আইতা তথা মোৰ মৃত্যু হৈ যোৱা মা আৰু লগতে মোৰ বৰমা খুৰীৰ পৰা মই দেখিছোঁ যে চিৰিডাল ভৰাই লয় আৰু তাৰ পাছত তাঁতশালযোৰ তাৰ পিছৰ কাৰ্যক্ৰমণিকালৈ যায়। গতিকে সেয়াই ক'ব পাৰিম। আৰু কোনে ক'ত ব্যৱহাৰ কৰে প্ৰশ্নটি মই ক'বলৈ চেষ্টা কৰিলোঁ যে শিপিনীসকলে আচলতে ব্যৱহাৰ কৰে। ছাৰ, প্ৰশ্নটি মই উত্তৰটো ক'বলৈহে চেষ্টা কৰিলোঁ। আপোনাৰ ফালৰ পৰা মতামত আগবঢ়াব বুলি আশা ৰাখিছোঁ। কৃষ্ণাশ্ৰী বুঢ়াগোহাঁয়ে শুদ্ধকৈ দিবলৈ কৈছে, কিন্তু মই জনাত তাই অকণমান বিশৃংখলাত পৰিছে। হয় নহয় লাগিছে, সেইকাৰণে একেবাৰে শুদ্ধকৈ কোৱা নাই। ছাৰ, সেয়াই চিৰিডাল আচলতে মই ব্যৱহাৰ কৰা দেখিছোঁ। হয়, আচলতে কৈছে চিৰিডালে তাঁতখনক তাঁতৰ সূতাবিলাকক দুভাগ কৰি থয় আৰু চিৰিডালে তাঁতখনৰ সূতাবিলাকক নিয়াৰিকৈ আগলৈ লৈ যায়। চিৰিপাত তাৰমানে, আৰু সেই চিৰিপাত যেতিয়া তাত বৈ থাকিব সময়ত তেতিয়া কি হয়, দুভাগ কৰি ওপৰলৈ ৰাখি থয়। চিৰিডাল আচলতে 3 আঙুলমান বহল আৰু চিপকাঠি নহয়, আচলতে চিৰিপাত। পাত বুলি কোৱাৰ কাৰণে এইটো 3 আঙুলমান 4 আঙুলমান বহল কৰি লয়, প্ৰায় 1.5 ফুট মানৰ হয়। তাঁতখনৰ জোখত চিৰিপাত লয় আৰু তাত যেতিয়া থিয় কৰি ৰাখি তাঁতৰ শালত থয় তেতিয়া মঙলখন চাই বুলি কৈছে। মই তাকে সুধিব বিচাৰিছোঁ যে বিহু নামত আছে বা যোজনাত গাই চিৰিপাতি মঙলখন চাওঁ, তাৰ অৰ্থটো কি বাৰু? আগলি বাঁহৰে লাহৰি গগনা বহি তাঁতৰ পাতত বাওঁ, আহে কি নাহে ঐ মোৰে ধন চেনাই ঐ চিৰিপাতি মঙলখন চাওঁ। আচলতে সেই চিৰিপাত যেতিয়া ওখ কৰি থয়, তাঁতখনক দাঙি থয় দুভাগ কৰি, তেতিয়া যিমান দেৰিলৈকে থাকে, যদি ঘপককৈ পৰি যায় তেতিয়া জানিব যে আৰু তেখেত নাহে। অলপ দেৰিলৈকে যদি থাকে তেতিয়া আহিব বুলি মঙলখন চায়। গতিকে সেইকাৰণে বিহু নামত গাইছে
মানে চিৰিপাতি মঙলখন চাওঁ তাঁতৰ শালৰ সঁজুলি বৰ সুন্দৰকৈ আজি সকলোৱে গাই থাকে যদিও হয়তো চহৰৰ বিহুৱতীসকলে নাজানিবও পাৰে যাৰ ঘৰত তাঁতশালখন নাই যি উপলব্ধ যি ধৰণেৰে তেওঁলোকে যুগুতাব পাৰিছে অধ্যয়ন কৰিব পাৰিছে কৰিছে কিন্তু প্ৰকৃতাৰ্থত তাঁতশালখন যিয়ে দেখিছে ব্যৱহাৰ কৰা বা ঘৰত আছে তেওঁলোকেহে বুজিব ইয়াৰ অৰ্থ আজি বৰ সুন্দৰকৈ আপুনি বুজাই দিলে গতিকে আমি উপকৃত হ'লোঁ ধন্যবাদ ধন্যবাদ ছাৰ মই দ্বিতীয়টি প্ৰশ্নলৈ যাব বিচাৰিছোঁ দ্বিতীয়টি প্ৰশ্ন মোৰ ভাগত পৰিছে বৰদৈ চিলাৰ সম্পূৰ্ণ অৰ্থটো কি আৰু এই প্ৰশ্নটি মোলৈ আগবঢ়াইছে জয়াশীল ঘোষ বাইদেউ প্ৰথমে নমস্কাৰ জনাইছোঁ বৰদৈ চিলা হৈছে এজাক বতাহ বৰদৈ চিলা যিজাক বতাহ সেয়া হৈছে চ'তৰ শেষত আচলতে বৰদৈ চিলা মাকৰ ঘৰলৈ যায় বুলি কোৱা হয় গতিকে এজাক ধুমুহাৰ দৰে তীব্ৰ বেগত এজাক বতাহ আহে আৰু আমাৰ ঘৰ দুৱাৰ সকলো ভাঙি চুৰমাৰ কৰি থৈ যায় বুলি কোৱা হয় আৰু সেইজাক বতাহ আচলতে আমি দেখিয়ে থাকোঁ বহাগৰ আগত মানে বহাগ চ'তৰ শেষলৈ আহে গতিকে সেইজাক বতাহকে মই বৰদৈ চিলা হিচাপে জানো আৰু আপোনাৰ আগত ক'বলৈ প্ৰয়াস কৰিছোঁ আৰু সৰু দৈ চিলা হিচাপেও এজাক বতাহ আছে সেইজাক ফাগুন মাহত বলে আৰু বৰদৈ চিলা চ'তৰ শেষত কৃষ্ণাশ্ৰী হয় বাইদেউ তুমি ধুনীয়াকৈ কৈছা কাৰণ বৰদৈ চিলা আমিও যেনেকৈ বৰষাই বাৰে বাৰে কৈছে যিসকল চহৰত থাকে আমি বস্তুবোৰ বেলেগকৈ বুজিব পাৰোঁ দেখা পাওঁ আণ্ডাৰষ্টেণ্ডিং এটা বেলেগ হয় যিটো কৈছে সেইটো হয় দেটছ এটা অপিনিয়ন এটা মতামত আমি সকলোৱে জানো সৰুৰ পৰা বৰদৈ চিলা আহিছে এতিয়া বৰদৈ চিলা বিহু আহিব তাৰমানে ইয়াৰ লগত আমি সদায় ৰিলেট কৰোঁ কিন্তু অৰ্থ হিচাপেও আৰু এটা এংগেল আছে মই সেইটো ক'ম তোমাৰ এটা প্ৰচেছ মই মানোঁ বৰদৈ চিলা মানে হ'ল বৰ মানে হ'ল বতাহ দৈ মানে হ'ল পানী আৰু চিলা মানে হ'ল ছোৱালী বা গোসানী এইটো আমি লিখিতভাৱে এইটো কোৱা হয় কিন্তু মই তোমাক এইটো কওঁ তুমি যিটো কৈছা সেইটো মই মানিছোঁ কাৰণ আমি সেইটো গতিকে মই তোমাৰ কুৱেশ্যনটো একচেপ্ট কৰিছোঁ থেংক ইউ ধন্যবাদ বাইদেউ ধন্যবাদ গতিকে কৃষ্ণাশ্ৰীৰ উত্তৰ দুয়োটা শুদ্ধ বুলিয়েই আমি হয়তো ধৰিছোঁ শুভেচ্ছা থাকিলে ভাল লাগিছে এতিয়া মনটো ৰাম ৰক্ষা নহয়নে শুভেচ্ছা থাকিলে ধন্যবাদ হয় ধন্যবাদ সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ সন্মানীয় বিচাৰক মণ্ডলীসকললৈ ধন্যবাদ জনাইছোঁ